আপোনালোক হল ডালমিয়া প্ৰতিষ্ঠানৰ এটি গুৰুত্বপূৰ্ণ সম্পদ, সমাজৰ একোজন প্ৰভাৱশীল ব্যক্তি। যোৱা 85 বছৰ ধৰি ডালমিয়া চিমেণ্টে ভাৰতৰ বৃদ্ধিৰ এটা বৃহৎ স্তম্ভ হিচাপে নিজক প্ৰতিষ্ঠা কৰিছে। 1939 চনত শ্ৰী জয় দয়াল ডালমিয়া ডাঙৰীয়াৰ দ্বাৰা প্ৰতিষ্ঠিত এই প্ৰতিষ্ঠানৰ প্ৰথম কাৰখানা ডালমিয়াপুৰামত স্থাপন কৰিছিলে আৰু আজি ডালমিয়া চিমেণ্ট দেশৰ বিভিন্ন প্ৰান্তত এটি আটাইতকৈ পুৰণি আৰু স্থায়ী সংস্থাসমূহৰ অন্যতম হিচাপে খিতাপ লাভ কৰিছে। ডালমিয়া চিমেণ্টে দেশৰ 10খন ৰাজ্যত স্থাপন কৰিছে 15টা প্লেণ্টছ, যাৰ মাজত উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য প্ৰজেক্টছ হ'ল দিবাং হাইড্ৰ পাৱাৰ প্ৰজেক্ট, সেৱক ৰাংপুৰ টানেল, নতুন ছিংগল লাইন বিগ ৰেলৱে লাইন প্ৰজেক্ট, ভাৰতৰ প্ৰথম ৰেল টানেল প্ৰজেক্ট যি বনোৱা হ'ব ব্লেণ্ডেড চিমেণ্ট PPCৰ সৈতে, কেঞ্চাৰ কেয়াৰ প্ৰজেক্ট তিনিচুকীয়া অসম, যিয়ে সহযোগিতা আগবঢ়াব অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনক, চেলা টানেল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, 4-lane road bridge across River Brahmaputra from Dhubri to Fulbari on National Highway 127B, অৰ্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত ধুবুৰীৰ পৰা ফুলবাৰীলৈকে ৰাষ্ট্ৰীয় ঘাটপথ 127 বিত বনোৱা হ'ব এটা বৃহৎ 4-lane ব্ৰিজ। আৰু এয়া কেৱল আপোনালোকৰ প্ৰতিভা, মৰম আৰু সহযোগিতাৰ ফল। আজি ডালমিয়া চিমেণ্ট নাম্বাৰ 1 কাৰণ আপোনালোক নাম্বাৰ 1। আজি খেল ধেমালিৰ মাজেৰে এই উমং উৎসৱৰ শুভ অনুষ্ঠানটিত আমি আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰাম আৰু তাকে আমি আশা কৰিম যে আজিৰ দিনটোৰ দৰে চিৰকাল আপোনালোকে যেন আমাৰ সৈতে ডালমিয়াৰ সৈতে একাকাৰ হৈ থাকক আৰু আমি আপোনালোকৰ সৈতে একত্ৰিত হৈ গঢ়িব পাৰোঁ এটি খুবেই সুন্দৰ সমাজ। শ্ৰদ্ধাৰ ৰাইজ, আহক এটি জোৰকৈ হাত চাপৰিৰে আমি আৰম্ভ কৰোঁ ডালমিয়া চিমেণ্টৰ উমং উৎসৱ 2025। আজি অনুষ্ঠানটি যেন সফল হওক তাৰে কামনা কৰি আমি বন্তি প্ৰজ্বলনৰ সৈতে অনুষ্ঠানটি আৰম্ভ কৰিম। মই আমাৰ ভলেণ্টিয়াৰ্ছক বন্তি প্ৰজ্বলনৰ বাবে শুভ বন্তি মঞ্চলৈ আগুৱাই আনিবলৈ অনুৰোধ জনাইছোঁ। मैं मंच पे जनार्दन जी को स्वागत करती हूँ। थैंक यू मैम, बहुत बहुत